নমস্কাৰ ৰাইজ, মই ৰিয়াশ্ৰী। আজি কলেজ যোৱা নহ'ল, সেইবাবে ভাবিলোঁ মিনি ব্লগটোৱে ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। ৰাতিপুৱা বৰষুণ দি আছিলে, এতিয়া অলপকৈ ৰ'দটো ওলাইছে আৰু ভাবিলোঁ কলেজো যিহেতু নগ'লোঁ, সেইবাবে অলপ পঢ়োঁ। সেইকাৰণে ইংলিছখন লৈ ল'লোঁ আৰু গাত কাপোৰখনো লৈ ল'লোঁ। তাৰপিছত পঢ়াৰ পাছতে মোৰ ভোক লাগিলে, সেইবাবে ভাতটো খাই ল'লোঁ। আৰু এতিয়া অলপ ঘৰ চৰো সাৰি দিওঁ। এনেও ঘৰ চৰ বালি হৈ থাকিলে ভাল নালাগে। মায়ে ৰাতিপুৱা বাৰু সাৰিলে, কিন্তু ময়ো বোলো আৰু অলপ সাৰি দিওঁ। যিহেতু অহা যোৱা হৈয়ে থাকে মানুহ, সেইকাৰণে বালিও হৈ থাকে। তাৰপাছতে এয়া ধুনীয়াকৈ ঘৰটোও মুচি দিলোঁ, কাৰণ ঘৰতে আছোঁ যিহেতু। আজি কলেজো বন্ধ, মানে বন্ধ নহয়, মইহে যোৱা নাই, মই বন্ধ দিছোঁ আৰু সেইবাবে ঘৰটো মুচি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ অলপ বিছনাখনত বোলো পৰোঁ মোবাইলটো চাই। তাৰপাছতে মই এয়া খালোঁ কাজু। মোৰ কাজু বহুত বেছি ফেভৰেট। আৰু এটা কথা কওঁ দেই, মোৰ মিনি ব্লগত একো স্পেচিয়েল বুলি একো নাথাকে। ডেইলি যিখিনি কৰোঁ সেইখিনি আৰু তেনেহ'লেও মই আপোনালোকক মিনি ব্লগ বনাই দিছোঁ। আৰু এয়া গধূলি সময়ত অলপ ওলাই যাবলৈ ল'লোঁ, এনেই আৰু ৰাস্তালৈ মৌ মানিক লৈ আজিলৈ মিনি ব্লগটো ইমানে। আকৌ এটা মিনি ব্লগত লগ পাম, বাই।